নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত পাৰ্চেণ্টেজ বা শতাংশৰ খুব এটি গুৰুত্বপূৰ্ণ টপিক ইনক্ৰিজিং আৰু ডিক্ৰিজিং তাৰমানে বৃদ্ধি আৰু হ্ৰাস তাৰ ওপৰত ভিত্তি কৰি কেইটামান খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। যিহেতু মই প্ৰশ্নকেইটা গুৰুত্বপূৰ্ণ বুলি এইকাৰণেই কৈছোঁ, আপোনালোকে প্ৰশ্নকেইটা দেখিলেই বুজিব পাৰিব যে এক্সাম পইণ্ট অফ ভিউ এনেকুৱা ধৰণৰ প্ৰশ্ন কিমান গুৰুত্বপূৰ্ণ। যেহেতু এইকাৰণে এটা কথা কৈ থৈ যাব বিচাৰোঁ কি যেহেতু আমি ADRE আৰু আসাম পুলিচৰ যি এক্সাম হ'ব লগা আছে তাৰ বাবে আমি মেথমেটিক্স বা এৰিথমেটিকৰ প্ৰিপাৰেশ্যন চলাই আছোঁ আৰু ইয়াৰ ওপৰত যথেষ্ট আমি ভিডিঅ' অলৰেডি আপলোড কৰিছোঁ। মেথমেটিক্সৰ বহুত টপিকৰ ওপৰত ভিডিঅ' অলৰেডি আমি আপলোড কৰিছোঁ। আপোনালোকে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনত দি থোৱা লিংকত গৈ সেই ভিডিঅ'সমূহ চাব পাৰিব। আৰু আজি আমি যিটো টপিক লৈছোঁ ইয়াৰ পৰা মই নিশ্চিতভাৱে এটা কথা ক'ব বিচাৰিছোঁ কি এটা বা দুটা প্ৰশ্ন ইয়াত এইটো টপিকৰ পৰা অহা খুবেই সম্ভাৱনা আছে। গতিকে আহক আমি পলম নকৰি ভিডিঅ'টো তাৰমানে প্ৰশ্নকেইটা আলোচনা কৰোঁ আহক। প্ৰশ্নকেইটা আলোচনা কৰাৰ আগত আমি দুটামান বেছিক কথা অলৰেডি আলোচনা কৰি ল'ব বিচাৰিছোঁ। ইনক্ৰিজিং আৰু ডিক্ৰিজিং। ইনক্ৰিজিং মানে বৃদ্ধি হোৱা তাৰমানে বাঢ়ি যোৱা নহয় জানো। ইনক্ৰিজ মানে বৃদ্ধি হোৱা বা বাঢ়ি যোৱা তাৰমানে কোনোবা এটা বস্তু বাঢ়ি গৈছে বা বৃদ্ধি হৈছে তাৰমানে কি বস্তুটো কি পজিটিভত গৈছে, বাঢ়ি গৈছে মানে কি পজিটিভ। ইনক্ৰিজিং মানে আমি কি বুলি বুজি পাম, আমি পজিটিভ বুলি বুজি পাম। গতিকে এই ইনক্ৰিজিং মানে যে পজিটিভ কথাটো কৈছোঁ এই কথাটো মই এই কনচেপ্টটো মানে পিছৰ প্ৰশ্নকেইটাত মই ব্যৱহাৰ কৰিম। গতিকে প্ৰশ্নকেইটা আলোচনা কৰাৰ আগতে আপোনালোকক মই অকণমান সৰু বেছিক কথা কেইটামান কৈ ল'ব বিচাৰিছোঁ। তাৰমানে প্ৰথম কথা হ'ল ইনক্ৰিজিং মানে বৃদ্ধি মানে বাঢ়ি যোৱা। তাৰমানে ইনক্ৰিজিং হোৱা তাৰমানে বৃদ্ধি হোৱা বা বাঢ়ি যোৱা মানে কি এই বস্তুটো পজিটিভ হ'ব লাগিব। কিবা এটা বস্তু বাঢ়ি গৈছে বা কোনোবা এটা বস্তুৰ বৃদ্ধি ঘটিছে তাৰমানে কিনো পজিটিভ হৈছে, পজিটিভ। গতিকে ইয়াক আমি পজিটিভ বুলি ভাবিম। নেক্সট ডিক্ৰিজিং মানে কি হ্ৰাস পোৱা তাৰমানে কমি যোৱা তাৰমানে কি ই নিগেটিভত গৈছে। গতিকে ডিক্ৰিজিংটো আমি কিহে নিগেটিভ বুলি বুজিম। ঠিক আছে। গতিকে এই কথাটো মই প্ৰথমতে আপোনালোকক কৈ ল'ব বিচাৰিছোঁ। এই কথাটো কৈ ল'লোঁ। ছেকেণ্ড কথাটো হ'ল কি যে আমি বেছিক আৰু এটা কথা কৈ ল'ব বিচাৰিছোঁ কি আমি যদি এটা ভেলু প্লাছৰ থাকে ছাপ'জ +3 যেনিবা তাৰমানে 3 +3 আৰু +3ৰ লগত মই -3টো ইনটু কৰিছোঁ ছাপ'জ যেনিবা ইয়াৰ লগত কি কৰিছোঁ +3ৰ লগত -3 ইনটু কৰিছোঁ। গতিকে আমি এটা কথা জানো কি প্লাছে মাইনাছে কি হয় মাইনাছ হয়। এই কথাটো আমি সকলোৱে জানো। আমি যে কওঁ প্লাছে মাইনাছে মাইনাছ তাৰমানে কিনো প্লাছ আৰু মাইনাছৰ মাজত কি থাকিব লাগিব ইনটু চিনডাল থাকিব লাগিব। ইয়াত মই ইনটু চিনডাল দিছোঁ। আমি সাধাৰণতে বহুতেই এই কথাটো নাজানো। আমাক সাধাৰণতে এনেকৈ শিকায় যে প্লাছে মাইনাছে মাইনাছ। ঠিক আছে, প্লাছে মাইনাছে তাৰমানে প্লাছ আৰু মাইনাছৰ মাজত কি চিন আছে, ইনটু চিনডাল তাৰমানে পূৰণফল আছে। তাৰমানে প্লাছ চিনডাল আৰু মাইনাছ চিনডাল ইনটু কৰিলে কি হয় মাইনাছ চিনডাল আহিব। তাৰমানে প্লাছে মাইনাছে মাইনাছ বা মাইনাছে প্লাছে ইহঁতৰ মাজত যদি ইনটু কৰা যায় তথাপিও কি হয় তেতিয়াও কি হয় মাইনাছেই হয়। ঠিক আছে, এই কথাটো আমি সকলোৱে জানো বুলি ভাবি লৈছোঁ। তথাপিও মই আপোনালোকক এই 4টা বেছিক কথা অলৰেডি কৈ ল'ব বিচাৰিছোঁ। চ' এইটো আমাৰ ৰিজাল্ট যদি দিব বিচাৰোঁ কি হ'ব -9 হ'ব। এইটো মই অলৰেডি আমি সকলোৱে জানোৱেই কাৰণ 3 গুণ কি হ'ব 9 হ'ব আৰু প্লাছে মাইনাছে কি হৈ গ'ল মাইনাছ হৈ গ'ল। গতিকে প্ৰশ্ন যিকেইটা আমি আলোচনা কৰিম যিহেতু 5টা কুৱেশ্যন আছে সেইকেইটা আলোচনা কৰিম। তাৰ আগত মই এই কথা 4টা আমি আলোচনা কৰি ল'লোঁ। ঠিক আছে, আহক আমি প্ৰশ্নকেইটা আলোচনা কৰোঁ। এতিয়ালৈকে যিহেতু আমি আজি এইটো ভিডিঅ'ত কেনেকুৱা ধৰণৰ প্ৰশ্ন আলোচনা কৰিম সেই বিষয়ে আপোনালোকৰ যিহেতু একো সম্যক ধাৰণা হোৱা নাই, গতিকে প্ৰথম মই আপোনালোকৰ মাজত কি কৰি ল'ব বিচাৰিছোঁ যে প্ৰশ্নকেইটা কেনেকুৱা ধৰণৰ হ'ব আৰু ইয়াৰ ওপৰত ফৰ্মুলা কেনেকুৱা ধৰণৰ ইউজ কৰিম আৰু ইয়াত যিকেইটা প্ৰশ্ন আমি লৈছোঁ সেইকেইটাৰ কেনেকুৱা ধৰণৰ হ'ব সেই বিষয়ে মই আপোনালোকক কৈ ল'ব বিচাৰিছোঁ। এতিয়া চাব যিহেতু আপোনালোকৰ মাজত কোনো ধাৰণা নাই যে আমি কেনেকুৱা ধৰণৰ প্ৰশ্ন আলোচনা কৰিম, গতিকে প্ৰথম প্ৰশ্নটো আপোনালোকৰ মাজত মই পঢ়ি শুনাব বিচাৰিছোঁ যে কেনেকুৱা ধৰণৰ প্ৰশ্ন লৈছোঁ। চাওক, এজন শ্ৰমিকৰ দৰমহা প্ৰথমে 10% বৃদ্ধি কৰা হ'ল, তাৰপিছত 10% কি হৈছে হ্ৰাস কৰা হৈছে, তেন্তে তাৰ দৰমহাৰ কি পৰিৱৰ্তন হ'ব আমি নিৰ্ণয় কৰিব লাগে। তাৰ দৰমহা বাঢ়িবনে বা কিমান % বাঢ়িব, কিমান % কমিব আৰু নে তাৰ দৰমহাই একেই থাকিব নে কোনো সলনি নহ'ব মানে সেই কথাটো আমি নিৰ্ণয় কৰি উলিয়াব লাগে। গতিকে আমি আজি এইটো ভিডিঅ'ত এনেকুৱা ধৰণৰ প্ৰশ্ন আলোচনা কৰিম। কিন্তু এনেকুৱা নহয় যে বাকীকেইটা প্ৰশ্ন ইয়াৰ নিচিনা একেই। মই আপোনালোকক ক'লেও বিচাৰিছোঁ কি বাকীকেইটা প্ৰশ্ন কেনেকুৱা হ'ব যে কেনেকুৱা ধৰণৰ আমি 5টা কুৱেশ্যন যে লৈছোঁ কেনেকুৱা ডিফাৰেণ্ট হ'ব আপোনালোকক ক'লেও বিচাৰিছোঁ। ইয়াত প্ৰথমতে কি দিয়া আছে শ্ৰমিকজনৰ দৰমহা প্ৰথমতে বৃদ্ধি হৈছে তাৰপিছত হ্ৰাস হৈছে। গতিকে এটা টাইপ হ'ল প্ৰথমে ইনক্ৰিজ দেন ডিক্ৰিজ। কুৱেশ্যনটো এনেকুৱা আহিব পাৰে
যে 10% প্ৰথমতে হ্ৰাস হৈছে 10% পিছত বৃদ্ধি হৈছে প্ৰথমতে ডিক্ৰিজ হৈছে নেক্সট ইনক্ৰিজ হৈছে গতিকে সেইটো এটা টাইপৰ কোৱেশ্চন হ'ব পাৰে নেক্সট কি হ'ব পাৰে নেক্সট হ'ব পাৰে কি প্ৰথমবাৰটো বৃদ্ধি হৈছে ছেকেণ্ডবাৰটো বৃদ্ধিয়ে হৈছে প্ৰথমে ইনক্ৰিজ দেন আকৌ ইনক্ৰিজেই হৈছে তেতিয়া তাৰ দৰমহাৰ কি পৰিৱৰ্তন ঘটিব গতিকে হেনেকুৱা টাইপৰ কোৱেশ্চন আমি আলোচনা কৰিম আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আলোচনা কৰিম যে প্ৰথমতে ডিক্ৰিজ এগেইন ডিক্ৰিজ তাৰমানে প্ৰথমতে হ্ৰাস হৈছিলে নহয় পিছত আকৌ হ্ৰাস হৈছে তাৰ দৰমহাৰ তেতিয়া তাৰ দৰমহাত কেনেকুৱা ধৰণৰ ইম্পেক্ট পৰিব তাৰমানে তাৰ দৰমহা কেনেকুৱা সলনি হ'ব বা কিমান % সলনি হ'ব নে একেই থাকিব গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম গতিকে যেহেতু আপোনালোকে ধৰিব পাৰিছে যে আমি এই ভিডিঅ'টোত কেনেকুৱা ধৰণৰ প্ৰশ্ন আলোচনা কৰিম এটা কথা হ'ল কি এনেকুৱা ধৰণৰ প্ৰশ্ন সমাধান কৰিবলৈ শ্বৰ্ট ট্ৰিকটো কি বা ফৰ্মুলাটো কি আমি জনা খুবেই প্ৰয়োজন যেহেতু মই আগৰখন স্লাইডত এটা কথা কৈ আহিছোঁ কি বৃদ্ধিটোক আমি কি বুলি ভাবোঁ বৃদ্ধি বা ইনক্ৰিজটোক আমি কি বুলি ভাবোঁ পজিটিভ বুলি ল'ম পজিটিভ ভেলু সেইটো আৰু হ্ৰাস হোৱা তাৰমানে কমি যোৱা সেইটোক আমি কি বুলি লওঁ আমি নিগেটিভ ভেলু বুলি ল'ম ঠিক আছে এই কথাটো মই আগতো স্লাইডতে কৈ আহিছোঁ এতিয়া কথা হ'ল কি আমি যেতিয়া যে এতিয়া এই শ্ৰমিকজনৰ ক্ষেত্ৰত যেহেতু 10% বৃদ্ধি হৈছে 10% হ্ৰাস হৈছে তেতিয়া দৰমহাৰ কি পৰিৱৰ্তন হ'ব যে তাৰ কিমান % ইনক্ৰিজ হ'ব বা কিমান % ডিক্ৰিজ হ'ব নে কোনো ধৰণৰ সলনি নহ'বই গতিকে এই ফৰ্মুলাটো আমি কি ইউজ কৰিম ফৰ্মুলাটো হৈছে কি x + y প্লাছ x/y ডিভাইডেড বাই 100 ঠিক আছে এতিয়া এই ফৰ্মুলাটো কি হ'ব চাওক x মানে কি কিমান % প্ৰথম ভেলুটো এইটো বৃদ্ধিয়ে হওক বা হ্ৰাসে হওক কোনো কথা নাই প্ৰথমতে বৃদ্ধি কিমান আছে 10% গতিকে x ৰ জেগাত কি বহাম আমি 10 বহাম ঠিক একেদৰে y জেগাত কি বহাম আমি 10% হ্ৰাস হৈছে গতিকে আমি y জেগাত কি বহাম 10% হ্ৰাস হোৱাটো বহাম x টো হৈছে ইনক্ৰিজিং y টো হৈছে ডিক্ৰিজিং বাকি আমি ফৰ্মুলা বহাই দিম এইটো ক্যালকুলেশন তাৰমানে এটা কথা কৈ ল'ব বিচাৰিছোঁ যে ইয়াত প্ৰথমতে বৃদ্ধি আছে 10% গতিকে x ৰ জেগাত 10% বহালো এতিয়া এইকণত মই বৃদ্ধি নহয় হ্ৰাসটো থাকিলে তেতিয়া কি কৰিম তেতিয়া একেটা ভাবিম তাৰমানে x টোৱে বুজাইছে প্ৰথম ভেলুটো হেতু ইনক্ৰিজিং হওক বা ডিক্ৰিজিং হওক হেতু বৃদ্ধি হওক বা হ্ৰাসে হওক কোনো কথা নাই x ৰ জেগাত প্ৰথম ভেলুটো y জেগাত কোনটো সেকেন্ড ভেলুটো হেতু বৃদ্ধি হওক বা হ্ৰাসে হওক কোনো কথা নাই y জেগাত আমি সেকেন্ড ভেলুটো বহাম বাকিটো x এইটো কথাটো গম পাইছে এইটো x y একেকিটা ভেলু বহাই দিম ঠিক আছে এটা কথা হ'ল কি মই এটা কথা কৈ আছো কি বৃদ্ধি মানে পজিটিভ লম আৰু হ্ৰাস হোৱা মানে নেগেটিভ লম ঠিক আছে সেই কথা আমি পিছলৈ কৈ যাম যেটো আমি সমাধান কৰিম এটা ইয়াক আমি কি কৰি দিম x ৰ জেগাত y জেগাত ভেলুবোৰ পুট কৰি পেলাই এটা সলিউশন পামগে তাৰমানে ইয়াৰ এটা কিবা এটা সমাধান এটা পামগে সেই সমাধানটো কিহত আহিব পাৰে যেটো ভেলু আহিব ইয়াৰ মানে সমাধান কৰাৰ পাছত যেটো মান আহিব সেই মানটো কি আহিব পাৰে হেগিটা পসিবিলিটি কি আছে যে সেই মানটো কিহত আহিব পাৰে পজিটিভত আহিব পাৰে তাৰমানে ধনাত্মকত আহিব পাৰে আৰু কি আহিব পাৰে ঋণাত্মকত আহিব পাৰে হেতু পসিবিলিটি আছে হেতু সম্ভাৱনা আছে আৰু কি আহিব পাৰে 0 আহিব পাৰে যে এই আমাৰ যেটো ইয়াত মই এই ফৰ্মুলাটো লিখি ৰাখিছো ফৰ্মুলাটো যেতিয়া আমি ভ্যালুবোৰ ৰিপ্লেস কৰি দিম তাৰমানে ইয়াত যেতিয়া মানবোৰ বহাই দিম আমাৰ মানবোৰ বহোৱাৰ পিছত আমাৰ সমাধান কৰাৰ পিছত ভ্যালুটো কি আহিব পাৰে হয় ভ্যালুটো পজিটিভত আহিব নহয় নিগেটিভত আহিব তাৰমানে হয় ধনাত্মক হ'ব নহয় ঋণাত্মক হ'ব নহয় শূন্য আহিব ঠিক আছে এতিয়া এই ধনাত্মক ঋণাত্মক আৰু শূন্য ইয়াৰ ওপৰত ভিত্তি কৰি আমি অপচন গিটা ক্লিক কৰিব পাৰিম এটা মই কি ক'ব বিচাৰিছো যদি কেনেবাকে ভ্যালুটো যদি পজিটিভত আহে তেতিয়া গম পাম যে ইনক্ৰিজিং হ'ব মই কি কৈছো যদি ইয়াৰ সলভ কৰাৰ পাছত যদি পজিটিভ আহি যায় তেতিয়া আপুনি ইনক্ৰিজিং বা বৃদ্ধি অপচনটো ক্লিক কৰিব লাগিব ঠিক আছে আৰু নিগেটিভ যদি আহে ভ্যালুটো আহি যদি নিগেটিভ আহি যায় নিগেটিভ আহিলে কি হ'ব মই কৈছো নিগেটিভ মানে কি হ্ৰাস পোৱা তাৰমানে ডিক্ৰিজিংত অপচনটো ক্লিক কৰিম আমি ঠিক আছে আৰু শূন্য যদি ইয়াত সলভ কৰাৰ পাছত যদি ভ্যালুটো শূন্য আহে 0 আহে তাৰমানে কি হ'ব ৰিমেইনছ আনচেঞ্জ তাৰমানে কোনো সালসলনি তাৰ নঘটিব তাৰমানে তাৰ দৰমহাৰ কোনো সালসলনি নঘটিব যদি এই প্ৰশ্নৰ ক্ষেত্ৰত কওঁ এতিয়া কথা হ'ল কি ইয়াতো ইনক্ৰিজ দুটা আছিল কোনটো ক্লিক কৰিব হেতু কোনটো ওপৰত নিৰ্ভৰ কৰিব গম পাইছে নে যদি সলভ কৰাৰ পিছত যদি পজিটিভ ওৱান আহে জাস্ট ভ্যালুটো পজিটিভ ওৱান আহিছে তেতিয়া অপচন নাম্বাৰ এ টো কাৰেক্ট যদি পজিটিভ 10 আহিছে তাৰমানে ধনাত্মক 10 আহিছে তেতিয়া অপচন নাম্বাৰ সি টো কাৰেক্ট হ'ব মানে ঠিক আছে কথাটো হেতুই আপুনি প্ৰথম চাব লাগিব ভ্যালুটো পজিটিভ আহিছে নে নেগেটিভ আহিছে তে পজিটিভ আহিছে পজিটিভ 1% আহিছে গতিকে ইনক্ৰিজ বাই 1% তাৰমানে 1% টা বৃদ্ধি হ'ব যদি
ডিক্ৰিজ বাই 1% মানে কি যদি নিগেটিভ -1 আহিছে -1 আহি মানে কি বুজি পাম অপশ্যন নাম্বাৰ বিটো কাৰেক্ট হ'ব তাৰমানে 1% তাৰ ডিক্ৰিজ হৈছে তাৰমানে হ্ৰাস পাইছে আৰু অনলি 0 আহিছে তাৰমানে কি বুজি পাম তাৰ দৰমহাৰ কোনো সাল সলনি নাই ঘটা ৰিমেইনছ আনচেঞ্জ হৈ থাকিব ঠিক আছে কথাকেইটা ক্লিয়াৰ হৈছে এতিয়া আশা কৰিছোঁ আপোনালোকে মই যিকেইটা বেছিক কথা ক'লোঁ এই বেছিক কথা যেটা ক'লো এইকেইটা গোটেই প্ৰশ্নকেইটাৰ বাবেই যেহেতু প্ৰশ্নকেইটা প্ৰতিটোৱে ডিফাৰেঞ্চ প্ৰতিটোৱে বেলেগ বেলেগ দুটা এটা ইয়াৰ একেই থাকিব পাৰে কাৰণ মই কনচেপ্টখিনি ক্লিয়াৰ হ'বলৈ মই দুটা প্ৰশ্ন আলোচনা কৰিব পাৰোঁ তথাপি গোটেইকেইটাৰ মই যিকেইটা কথা ক'লোঁ প্ৰায়কেইটা প্ৰশ্ন কি হ'ব সাল সলনি হ'ব যিহেতু ডিফাৰেঞ্চ আছে মানে সিহঁতৰ মাজত পাৰ্থক্য আছে গতিকে আমি 1 বাই 1 প্ৰশ্নকেইটা আলোচনা কৰোঁ আহক যিহেতু আগৰখন স্লাইডত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কেনেকুৱা ধৰণৰ ফৰ্মুলা ব্যৱহাৰ কৰিম সেই কথাটো শিকিলোঁ আৰু তাৰ ৰিজাল্টটো ইনক্ৰিজ হ'ব নে ডিক্ৰিজ হ'ব কিহৰ ওপৰত নিৰ্ভৰ কৰিব সেই কথাটো আলোচনা কৰিলোঁ এতিয়া আমি প্ৰথম প্ৰশ্নটো কেনেকৈ সমাধান কৰিম আৰু ইয়াৰ সমাধানটো কি আহিব তাৰ উত্তৰটো কি আহিব আমি প্ৰথম আমি ডিছকাছ কৰিব বিচাৰিছোঁ এতিয়া প্ৰথম বস্তুটো চাওঁ আহক কি কৈছে এজন শ্ৰমিকৰ দৰমহাৰ প্ৰথমে 10% বৃদ্ধি কৰা হয় তাৰপিছত 10% হ্ৰাস কৰা হয় তাৰ দৰমহা কি পৰিৱৰ্তন হ'ল আমি সেইটো কথা নিৰ্ণয় কৰিব লাগে গতিকে আমি এটা কথা গম পালোঁ কি ফৰ্মুলাটো কি হ'ব আমি যদি এনেকুৱা ধৰণৰ কুৱেশ্যন দেখোঁ আমি ফৰ্মুলাটো কি ব্যৱহাৰ কৰিম x + y প্লাছ x * y ডিভাইডেড বাই 100 কিছুমানে ইয়াৰ কাৰণে এইটো ফৰ্মুলাও কিন্তু ব্যৱহাৰ কৰিব পাৰে কোনটো x - y মাইনাছ x বাই y x * y ডিভাইডেড বাই কি হ'ব 100 এই ফৰ্মুলাটো কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্নৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে কেনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰথমতে ইনক্ৰিজিং তাৰপিছত ডিক্ৰিজিং কাৰণ প্ৰথমতে বৃদ্ধি হৈছে তাৰপিছত হ্ৰাস হৈছে গতিকে এইটো ফৰ্মুলাও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে কিন্তু কথাটো একেই ধৰণৰ কেনেকৈ একে ধৰণৰ আপোনালোকে প্ৰশ্নটো মই সমাধান কৰোঁতে বুজিব পাৰিয়ে যাব এই ফৰ্মুলাটোৱে মানে কি যে এই ফৰ্মুলাটোৰ পৰা এই ফৰ্মুলাটো ওলাইছে একচুৱেল ফৰ্মুলাটো প্ৰথমটোহে তাৰ পৰা এই ফৰ্মুলাটো হেতি মানে অনুসিদ্ধান্ত নিচিনাকৈ যে উলিয়াই কৰোলাৰী নিচিনাকৈ যে ফৰ্মুলা যে বনায় এইটো বনাইছে মানে ঠিক আছে এতিয়া আমি যেহেতু যোৱাখন স্লাইডত যেনেকৈ ব্যৱহাৰ কৰিছিলোঁ আমি প্লাছ মাইনাছ কেনেকৈ ল'ম ইনক্ৰিজিং ডিক্ৰিজিঙৰ ক্ষেত্ৰত চ' তেনেদৰে আমি এতিয়া ল'ম আহক এতিয়া প্ৰথম কথা হ'ল কি আমি প্ৰথমতে এতিয়া যিহেতু ভেৰিয়েবল কি আছে এক্স আৰু ৱাই এক্সৰ ভেলু আৰু ৱাই ভেলু আমাৰ প্ৰয়োজন আছে গতিকে প্ৰথমতে মই এক্সৰ ভেলুটো উলিয়াব বিচাৰিছোঁ এক্সৰ ভেলুটো কি হ'ব যিহেতু প্ৰথম ভেলুটোক আমি এক্সৰ ভেলু হিচাপে ল'ম গতিকে এক্সৰ ভেলু কি হৈছে 10 হ'ব বৃদ্ধি হৈছে তাৰমানে ইনক্ৰিজিং হৈছে গতিকে আমি 10টো কি ল'ম প্লাছত ল'ম ঠিক আছে নেক্সট ৱাইটো ভেলু কিহত ল'ম ৱাইটো হ্ৰাস হৈছে তাৰমানে কমিছে ৱাই ভেলু কিহত আহিব নিগেটিভত আহিব তাৰমানে কি হ'ব -10 ল'ম এতিয়া এটা কথা চাওকচোন এক্সৰ ভেলুটো পজিটিভ গতিকে ইয়াৰ আগত পজিটিভ হ'ব ঠিক আছে সেইদিনে পজিটিভ আছে ইয়াত ৱাই ভেলুটো নিগেটিভত আহিব গতিকে নিগেটিভত আহিবনে সেইদিনে এই প্লাছডাল ইয়াত নিগেটিভকৈ পাতিছে মানে মাইনাছকৈ পাতি দিছে কাৰণ ৱাই ভেলুটো অলৰেডি নিগেটিভ কাৰণ কিয়নো কাৰণ নেক্সট কি হৈছে ডিক্ৰিজ হৈছে এক্সৰ ভেলু এতিয়া আকৌ এই প্লাছডালৰ জেগাত এই মাইনাছডাল কেনেকৈ হ'ল চাওকচোন এক্সৰ ভেলু পজিটিভ ৱাই ভেলু কি নিগেটিভ নহয় জানো এতিয়া পজিটিভে নিগেটিভ হৈ যাব সেই নিগেটিভডালে এই পজিটিভৰ লগত কি হৈ যাবগৈ নিগেটিভ হৈ গ'ল ৱাই ভেলুটো নিগেটিভ হোৱাৰ কাৰণে এইডাল নিগেটিভ আহি গৈছে আল্টিমেটলি কথাটো সেইটোৱে মানে ঠিক আছে এতিয়া মই মোটামুটি প্ৰথমতেই ব্যৱহাৰ কৰিম ফৰ্মুলা কিয় ব্যৱহাৰ কৰিম তাৰ এটা ৰিজন আছে কি যিহেতু আমি এটা ফৰ্মুলাকে মনত ৰাখিব বিচাৰিছোঁ এনেকৈ প্লাছ মাইনাছ কিবা কিবি এনেকৈ মনত ৰাখিব বিচৰা নাই অনলি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি গোটেই এনচাৰখিনি নিৰ্ণয় কৰিম গতিকে মই ব্যৱহাৰ কৰিব বিচাৰোঁ প্ৰথম ফৰ্মুলাটোৱে যাতে মই কনফিউজ নহওক গৈ পেলাই এক্সামত এটা ফৰ্মুলা ব্যৱহাৰ কৰিলেই হৈ যাব আৰু আমি সাধাৰণতে কি ল'ম বৃদ্ধি হোৱাটো তাৰমানে ইনক্ৰিজ হোৱাটো পজিটিভ ভেলু ল'ম ডিক্ৰিজ হোৱাটো নিগেটিভ ভেলু ল'ম বছ সিমানেই ঠিক আছে এতিয়া ফৰ্মুলাটো এক্সৰ জেগাত ৱাই জেগাত ভেলুখিনি পুট কৰি দিওঁ এই প্ৰথম ফৰ্মুলাত আমি ভেলুখিনি পুট কৰি দিওঁ এক্সৰ জেগাত কি পুট কৰি আমি 10 পুট কৰিম 10 পুট কৰিলোঁ প্লাছ চিনডাল প্লাছেই আহিব ৱাই জেগাত কি পুট কৰি আমি -10 পুট কৰি দিম হ'ল মাইনাছ ইয়াতো কি আহিব প্লাছ আহিব এক্সৰ জেগাত কি পুট কৰিম 10 পুট কৰি দিম ৱাই জেগাত কি পুট কৰি দিম -10 পুট কৰি দিম ঠিক আছে প্ৰথম ফৰ্মুলাটো বহাই আছোঁ তলত কি হ'ব 100 হ'ব 100 হৈ গ'ল ঠিক আছে এতিয়া এইটো 10 আছে এই প্লাছডালে এই মাইনাছডালে কি হৈ যাব মাইনাছ গতিকে 10 তাৰপিছত এইডাল মাইনাছ ছিলে এইডাল কি হৈ যাব ইয়াতো প্লাছ আছে প্লাছে মাইনাছে কি হ'ব মাইনাছ আৰু এই মাইনাছডাল এই প্লাছডালে ইয়াত থকা প্লাছডালে মাইনাছ হৈ যাব গোটেই টোটেল ওপৰৰ ভেলুটো মাইনাছত আহিব তাৰমানে মই ক'ব বিচাৰিছোঁ কি 10 আছে নহয় জানো এইটো প্লাছ 10 এইটো মাইনাছৰ 10 গতিকে কি হ'ব -100 হৈ যাব এইটো -100 তলত কি হ'ব 100 হৈ যাব হ'ল এতিয়া এইটো 10 পৰা 10 গ'ল কি থাকিলে শূন্য থাকিলে
আৰু a মাইনাছ দিলে a প্লাছ দিলে কি হৈ যাব মাইনাছ হৈ যাব আৰু 100 কাটি দিম কিমান থাকিব এবাৰ যাবগে তলৰ 100 ওপৰ 100 কাটিলে কিমান যাব এবাৰ যাব তাৰমানে মাইনাছ আলটিমেটলি কিমান থাকিলেগে -1 ৰিজাল্টটো কি হৈছে মাইনাছত আহিছে গতিকে কি হ'ব ডিক্ৰিজ হ'ব গতিকে ইয়াত হ'ব ডিক্ৰিজ কিমান 1 আছে গতিকে 1% ডিক্ৰিজৰ যদি দুটা অপচন থাকিল দেন ডিক্ৰিজ 10% থাকিল দেন ডিক্ৰিজ যোনটো সাপোজ 1% আছে গতিকে আমি কোনটো ক্লিক কৰিম ডিক্ৰিজেছ বাই 1% কাৰণ -1 আহিছে মাইনাছ মানে ডিক্ৰিজ আৰু 1 আহিছে গতিকে 1% ডিক্ৰিজ হ'ব ঠিক আছে বুজিব পাৰিছো এই কোনটা আৰু এটা কথা কৈ থৈ যাব বিচাৰো কি এতিয়া ইয়াত আৰু এটা শৰ্ট ট্ৰিকত কৰিব পাৰি যদি প্ৰশ্নটো এনেকুৱা ধৰণৰ থাকে অপচন কেইটা যদি এনেকৈ থাকে কেনেকৈ আছে ইয়াত ইনক্ৰিজৰ দুটা আছে আৰু ডিক্ৰিজৰ কি আছে এটা আছে আৰু প্ৰশ্নটো এটা কথা চাওকচোন যিমান % বৃদ্ধি হৈছিল আৰু সিমান % হ্ৰাস হৈছে 10% বৃদ্ধি হৈছিলে 10% হ্ৰাস হৈছে যদি সমান পৰিমাণৰ যদি বৃদ্ধি হয় আৰু সমান পৰিমাণৰ যদি হ্ৰাস হয় ন তাৰ এনসাৰটো সদায় কিহত আহিব হ্ৰাসত আহিব তাৰমানে ডিক্ৰিজত আহিব ঠিক আছে সেই কথাটো মনত ৰাখিব যদি সমান পৰিমাণৰ বৃদ্ধি হয় আৰু সমান পৰিমাণৰ কি হয় ডিক্ৰিজ হয় তাৰমানে 10% বৃদ্ধি 10% হ্ৰাস তেতিয়া তাৰ এনসাৰটো সদায় ডিক্ৰিজত আহিব সেই কথাটো মনত ৰাখিব আপোনালোকে তাৰমানে a% a এটা যিকোনো এটা ভ্যালু হ'ব পাৰে ন সো a% যদি বৃদ্ধি হয় আৰু a% যদি হ্ৰাস হয় তাৰমানে সমান বৃদ্ধি হৈছে সমান হ্ৰাস হৈছে তেতিয়া উত্তৰটো সদায় হ্ৰাসত আহিব ডিক্ৰিজত আহিব তো মনত ৰাখিব ঠিক আছে এতিয়া ইয়াত চাওকচোন ডিক্ৰিজৰ অপচন কেটা আছে এটাই আছে যদি দুটা আহিলে তেতিয়া কৰি চাব লাগিব এনেকৈ ফৰ্মুলা কৰি চাব লাগিব কিন্তু আসলে কেটা এটাই অপচন আছে ডিক্ৰিজৰ অপচন এটাই আছে গতিকে চকু মুদি আপুনি বি অপচনটো এইবোৰ সলভ নকৰাকৈ আপুনি ক্লিক কৰিব পাৰিব সেইটো এটা ট্ৰিক কিন্তু ডিক্ৰিজৰ যদি দুটা আহি যায় ডিক্ৰিজৰ যদি আৰু এটা অপচন আহিলতেন বা ডিক্ৰিজ বাই 10% আহি গ'লতেন তেতিয়া কৈ চাব লাগিব ফৰ্মুলাটো কাৰণ এনসাৰটো 10 আহিবগে নে 1 আহিব চাব লাগিব নহয় যেটো 1 আহিছে গতিকে 1% ডিক্ৰিজ হ'ব যদি ইয়াত 10 আহিলতেন তেতিয়া 10% ডিক্ৰিজ হ'লতেন ঠিক আছে গতিকে প্ৰথম অপচনটোৰ আমাৰ শুদ্ধ অপচনটো হ'ব বি অপচন আশা কৰোঁ আপোনালোকে প্ৰশ্নটো বুজিব পাৰিছে সো এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু 2-4টা আমি আলোচনা কৰিম আহক এতিয়া চাওঁ হওক আমি 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো আমাক কি কৈছে যদি কোনো এখন চহৰৰ জনসংখ্যা প্ৰথম বছৰত 15% বৃদ্ধি হয় তো 15% কি হৈছে ইনক্ৰিজ হৈছে আৰু পিছৰ বছৰত 15% হ্ৰাস হৈছে তাৰ মানে কমি আহিছে তেন্তে চহৰখনৰ জনসংখ্যাৰ ওপৰত কি পৰিৱৰ্তন আহিব তাৰ মানে যে 1.5% কমি যাব নে 2.25% আকৌ কমি যাব নে 2% বৃদ্ধি হ'ব নে কোনো ধৰণৰ সলনি নহ'ব আমি নিৰ্ণয় কৰিব লাগে এতিয়া যোৱাটো প্ৰশ্ন যেনেকুৱা ধৰণৰ আছিল যে ইয়াত 15% বাঢ়িছিলে আকৌ 15% কমিছে তেতিয়া মই এটা কথা কৈছিলোঁ কি যদি একে পৰিমাণৰ যদি বৃদ্ধি হয় আৰু একে পৰিমাণৰ যদি কমি যায় তাৰমানে হ্ৰাস হয় তেতিয়া ৰিজাল্টটো কিহত আহিব ডিক্ৰিজত আহিব গতিকে ডেফিনেটলি এই সি অপচন আৰু ডি অপচনটো হ'ব নোৱাৰিবই কাৰণ ডিক্ৰিজ হ'ব মানে কমি আহিব এই কথাটো আমি যোৱাটো প্ৰশ্নত আলোচনা কৰি আহিছোঁ কিন্তু কথা হ'ল কি এ আৰু বি এটা কোনটো হ'ব ডিক্ৰিজ 1.5% হ'ব না তাৰমানে কমিব 1.5% কমিব নে 2.25% কমিব আমি নিৰ্ণয় কৰিব লাগিব ঠিক আছে এটা কথা হ'ল কি যদি ডিক্ৰিজৰ এটা অপচন আহিলতেন যদি অকল ডিক্ৰিজ বলে নহয় এটো যদি এই ডিক্ৰিজৰ জায়গা যদি ইনক্ৰিজ গুছি আহিলতেন তেতিয়া আমি সলভ নকৰাকৈ চকুমুদি আমি বি অপচনক কাৰেক্ট বুলি কৈ দিব পাৰিলেন কিন্তু কথা হ'ল কি ডিক্ৰিজৰ দুটা গুছি আহিলে গতিকে আমি কি কৰিব লাগিব এই প্ৰশ্নটো আমি সমাধান কৰি উলিয়াব লাগিব যে 1.5% ডিক্ৰিজ হ'ব নে 2.25% ডিক্ৰিজ হ'ব এই কথাটো আমি নিৰ্ণয় কৰিব লাগিব গতিকে আমাৰ ফৰ্মুলাটো কি হ'ব ফৰ্মুলাটো হৈছে x + y প্লাস কি হ'ব xy ডিভাইডেড বাই কি হ'বগে x * y ডিভাইডেড বাই কি হ'বগে 100 হ'ব গতিকে x ৰ ভ্যালুটো প্ৰথমতে কি হ'ব বৃদ্ধি হৈছে x ৰ ভ্যালুটো কি হ'ব পজিটিভ 15 হ'ব আৰু y ভ্যালুটো কি হ'ব -15 হ'ব কিয়নো ইয়াত ডিক্ৰিজ বা হ্ৰাস হৈছিলে ঠিক আছে এটা এই ফৰ্মুলাটো ভ্যালু কিটা পুট কৰি দিম কি হ'ব গতিকে x ৰ জায়গাত পজিটিভ 15 পুট কৰি দিলো প্লাস y জায়গাত কি কৰিলো নিগেটিভ 15 পুট কৰি দিলো প্লাস আৰু ওপৰত কি হ'বগে 15 আছে আৰু কি হ'ব -15 হ'ব ঠিক আছে এ তলত কি হ'ব ডিভাইডেড বাই 100 এতিয়া এটো +15 আৰু -15 দুইটা মোটামুটি কি হ'ব কেনসেল আউট হৈ গুছি যাবগে আৰু a মাইনাস ডালে a প্লাস ডাল লগত কি হ'ব ভ্যালুটো মাইনাসত আহিব কিন্তু হেডনে ডিক্ৰিজ আহিব গতিকে এটো আলটিমেটলি কাট গুছি গ'ল আৰু a মাইনাস ডালে a প্লাস ডালে কি হ'ল মাইনাস হৈ গ'ল প্লাসে মাইনাসে মাইনাস হৈ গ'ল ওপৰত থাকিলে কি থাকিলে ওপৰত থাকিলে 15 আৰু 15 আপুনি পন কৰি নিদিব
কিয় কৰি নিদিব কাৰণ 15 পূৰণ কৰি দিব পূৰণ কৰি নিদিব কেলৈ কৈছোঁ আপুনি কাটি লওক আপুনি যদি 15 পূৰণ কৰি পেলাই আকৌ হৰণ কৰিবলৈ যায় আপোনাৰ কাৰণে মানে জেমেলাটো বাঢ়িব আপোনাৰ কাৰণে কামটো বাঢ়ি যাব গতিকে কৰাৰ কোনো প্ৰয়োজন নাই পূৰণ কৰাৰ প্ৰয়োজন নাই আপোনালোকে কি কৰক ইয়াক সৰল কৰক যিটো আমি লঘিষ্ঠ আকাৰলৈ নিয়া বুলি কওঁ গতিকে ইয়াক পাছে যাব পাছে কিমান যাব 3 5 গুণ 15 ইয়াক পাছে কেইবাৰ যাবগৈ 5 5 20 100 আকৌ এক পাছে কাটিম পাছে 15 কিমান 3 বাৰ যাব এইটো পাছে কিমান বাৰ যাব 4 বাৰ যাব হ'ল এতিয়া ওপৰত কি থাকি গ'ল মাইনাছ 3 3 গুণ 9 তলত কি আহিবগৈ 4 আৰু এতিয়া 9ক যদি 4 হৰণ কৰোঁ কিমান আহিব 9ক আমি 4 হৰণ কৰি দিম অকণমান মই ওপৰত লিখিছোঁ এইটো 9ক কিহে হৰণ কৰিব লাগিব 4 9ক যদি আমি 4 হৰণ কৰোঁ কিমান যাব প্ৰথমতে দুবাৰ দিম 8 আহিব গতিকে তলত কি আহিব 1 উকলি থাকিব 0 দিম দশমিক দিম 0 আহিব দুবাৰ যাব আকৌ দুবাৰ দিম কিমান আহিব 4 যাব 8 যাব 8 থাকিলে কিমান আহিব 2 আহিব তাৰপৰা এই দশমিকটোৰ কাৰণে আকৌ এটা 0 আহিব তাৰপৰা 4 20 কিমানবাৰ যাব 5 বাৰ দি দিম 4 5 গুণ 20 তাৰমানে ইয়াত কিমান হ'ব 20 হ'ব তাৰমানে আল্টিমেটলি যিটো বাকী থাকিব 0 থাকিব ঠিক আছে তলত মোৰ জেগা নাই কাৰণে লিখা নাই তেন্তে আল্টিমেটলি আমাৰ কি আহিলে 2.25 শতাংশ কিমান আহিব ইয়াৰ ৰিজাল্ট কি আহিলে -2.25 মাইনাছত আহিছে ৰিজাল্টটো মাইনাছত আহিছে আৰু ডিক্ৰিজ হ'ব বুলি জানিছোঁ অলৰেডি আৰু গতিকে ডিক্ৰিজ হ'ব কিমান হ'ব 2.25 তাৰমানে 2.25 শতাংশ ডিক্ৰিজ হ'ব তাৰমানে হ্ৰাস হ'ব গতিকে 2 নম্বৰ অপশ্যনটো শুদ্ধ অপশ্যনটো হ'ব বি ঠিক আছে নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া আমি চাওঁ আহক কুৱেশ্যন নম্বৰ 3টো কুৱেশ্যন নম্বৰ 3টো আমাক কৈছে কি যদি কোনো শ্ৰমিকৰ দৰমহা প্ৰথমে 20% হ্ৰাস হয় আৰু তাৰপিছত 10% বৃদ্ধি হয় তেন্তে দৰমহাৰ ওপৰত কি প্ৰভাৱ পৰিব আমি নিৰ্ণয় কৰিব লাগে এতিয়া কথা হ'ল কি আমি বাকী যি দুটা কুৱেশ্যন অলৰেডি আলোচনা কৰিলোঁ সেই দুটা কুৱেশ্যনতকৈ ইয়াৰ পাৰ্থক্যটো কি আগৰ দুটাত প্ৰথমে বৃদ্ধি হৈছিলে তাৰপিছত হ্ৰাস হৈছিলে আৰু ইয়াত কি হৈছে প্ৰথমে হ্ৰাস হৈছে তাৰপিছত বৃদ্ধি হ'ব গতিকে ইয়াত অকণমান সেই কুৱেশ্যনতকৈ ইয়াৰ অকণমান পাৰ্থক্য আছে কিন্তু মই প্ৰথমতে এটা কথা কৈ থৈ বিচাৰিছোঁ কি যে আমি এই গোটেইকেইটা যেনেকুৱা ধৰণৰ প্ৰশ্ন আলোচনা কৰিম ন প্ৰথমতে ডিক্ৰিজে হওক তাৰপিছত ইনক্ৰিজ হওক বা প্ৰথমতে ইনক্ৰিজ হওক তাৰপিছত ডিক্ৰিজ হওক কিন্তু আমি ফৰ্মুলা গৈ পেলাই মোটামুটি এটা ফৰ্মুলাকে ব্যৱহাৰ কৰিম গতিকে সেইটো কাৰণে আপোনালোকক মই যে কিছুমানে ইয়াৰ বিভিন্ন বেলেগ বেলেগ ফৰ্মুলা দি দিয়ে কিন্তু মই এটা ফৰ্মুলা ইয়াত সেইটো কাৰণে ব্যৱহাৰ কৰিছোঁ যাতে প্লাছৰটো লৈ লৈছোঁ সেই মাইনাছৰ ব্যৱহাৰ নকৰি পেলাই যাতে আমি গোটেইকেইটা প্ৰশ্ন একেটা ফৰ্মুলাতে কৰিব পাৰোঁ আৰু আপোনাৰ সেইকাৰণে কৈছে যে ইনক্ৰিজ মানে পজিটিভ ডিক্ৰিজ মানে নিগেটিভ বুলি মই সেইকেইটা প্ৰথমতে মেনশ্যন কৰি লৈছোঁ এতিয়া প্ৰশ্নটোলৈ কৰোঁ আহক কেনেকৈ কৰিম এতিয়া এটা কথা চাব আপোনালোকে 20% হ্ৰাস হৈছে আৰু কি হৈছে 10% কি হৈছে বৃদ্ধি হৈছে তাৰমানে মোটামুটি এটা কথা যদি চাব বিচাৰোঁ যে হ্ৰাসৰ পৰিমাণটো তাৰমানে কমি যোৱা পৰিমাণটো বৃদ্ধি হোৱাতকৈ বেছি গতিকে কুল মিলাকৈ যদি গোটেই কথাটো আমি জুকিয়াই পেলাই চাওঁ ন ই মোটামুটি কি হ'ব ইয়াৰ দৰমহাৰ ওপৰত কি প্ৰভাৱ পৰিব ডিক্ৰিজ হ'ব কাৰণ ডিক্ৰিজ পৰিব কি হ'ব কাৰণ বৃদ্ধিতকৈ ডিক্ৰিজৰ পৰিমাণটো বেছি গতিকে অপশ্যন হয় এটো কাৰেক্ট হ'ব নহয় বিটো কাৰেক্ট হ'ব সেইটো নিশ্চিত কাৰণ বৃদ্ধিতকৈ হ্ৰাসৰ পৰিমাণটো বেছি তাৰ শতাংশটো বেছি গতিকে ডিক্ৰিজেই হ'ব 100% এই কথাটো আমি ক'ব পাৰিম গতিকে অপশ্যন C2 আৰু D2 হ'ব নোৱাৰিবই ঠিক আছে গতিকে এ আৰু বি ভিতৰত কোনোবা এটা কাৰেক্ট হ'ব কিন্তু কোনটো হ'ব আমি এতিয়া নিৰ্ণয় কৰিবগৈ লাগিব গতিকে ফৰ্মুলাটো কি আছিলে আমি x + y প্লাছ কি হ'ব xy ডিভাইডেড বাই x * y ডিভাইডেড বাই 100 হ'ব গতিকে প্ৰথমতে x ভেলু উলিয়াম x ভেলু কোনো প্ৰথম ভেলু কিহত আছে এই কথাটো আপোনালোকে ভালকৈ ন'টিছ কৰিব প্ৰথম ভেলুটো x তো আমি 20 ল'ম কিন্তু 20 কিহত ল'ম হ্ৰাস আছে কমি গৈছে গতিকে কিহত ডিক্ৰিজ হৈছে নিগেটিভত ল'ম y ভেলুটো কিহত ল'ম আমি পজিটিভত কাৰণ কিয়নো ই বৃদ্ধি হৈছে গতিকে y ভেলুটো +10 গতিকে আমি জেগাই ভেলুখিনি আমি ৰিপ্লেচ কৰি দিওঁ x জেগাত কি পুট কৰি দিম 20 পুট কৰি দিম তাৰপিছত y জেগাত আমি কি পুট কৰিম -20 পুট কৰি দিম x জেগাত y জেগাত কি পুট কৰিম 10 পুট কৰি দিম আৰু প্লাছ x জেগাত কিমান -20 ইনটু y জেগাত কি হ'ব 10 হ'ব ডিভাইডেড বাই কি হ'বগৈ 100 হ'বগৈ ঠিক আছে এতিয়া চাব -10 আৰু +10 তাৰমানে কি থাকিব এইটো -10 থাকিব কাৰণ -20 আছে আৰু -10 গতিকে -10 থাকিব a মাইনাছ দিলে a প্লাছ দিলে কি হৈ যাব মাইনাছে প্লাছে কি হ'ব মাইনাছ হৈ যাব তাৰপিছত আপুনি এই শূন্যটো এই শূন্যলৈ কাটি দিয়ক এইটো শূন্যলৈ কাটি দিয়ক থাকিব কি -2 তাৰমানে ৰিজাল্টটো কি আহিলে -12 থাকিলেগৈ গতিকে -12 মাইনাছ মানে ডিক্ৰিজ ঠিক আছে ৰিজাল্ট 12 আহিছে
গতিকে শুদ্ধ অপশ্যনটো কি হ'ব বি হ'ব তাৰমানে কিমান হ'ব তাৰ দৰমহাত কি প্ৰভাৱ পৰিব তাৰ 12% তাৰমানে 12% দৰমহা তাৰ কি হ'ব ডিক্ৰিজ হ'ব হ্ৰাস হ'ব যদি এনেকৈ ধৰণে তাৰ দৰমহাত যদি কম বেছি মানে এনেকৈ 20% যদি হ্ৰাস হয় আকৌ 10% বৃদ্ধি হয় তেন্তে তাৰ মোটামুটি গোটেই দৰমহাটোত কি ইম্পেক্ট পৰিবগৈ তাৰ 12% হ্ৰাস হৈ আহিব তাৰ দৰমহাটো ঠিক আছে গতিকে অপশ্যন কুৱেশ্যন নম্বৰ 3টোৰ অপশ্যন নম্বৰ কোনটো হ'ব বিটো কাৰেক্ট হ'ব ঠিক আছে আমি নেক্সট প্ৰশ্নটো চাওঁ আহক এতিয়া চাওঁ আহক আমি কুৱেশ্যন নম্বৰ 4টো কুৱেশ্যন নম্বৰ 4টো আমাক কি ক'ব বিচাৰিছে এজন দোকানীয়ে মূল মূল্যতকৈ 15% বেছি মূল্যত চিহ্নিত কৰে চাহিদা বৃদ্ধিৰ বাবে তেওঁৰ দাম আৰু 10% বৃদ্ধি কৰে কিমান শতাংশ লাভ পাব সি তাৰমানে মই এটা কথা কৈ ল'ব বিচাৰিছোঁ কি যে এখন দোকান আছিলে দোকানখনৰ এটা বস্তু আছে সাপোজ এইটো বস্তু এটা আছে সেই দোকানখন হোলচেলত কিনি আনিছে দোকানখনৰ সেই বস্তুটো মানে কি হৈছে দোকানীজনে হোলচেলত বেলেগ দোকান এখনৰ পৰা কিনি আনিলে কিনি অনাৰ পিছত সি যদি বেচিব দিয়ে বস্তুটো বেচিবলৈ লওঁতে সি কি কৰিছে সেই বস্তুটোৰ ওপৰত কি কৈছে 15% তাৰ দামটো বঢ়াই লিখিছে কাৰণ সি যদি বিক্ৰী কৰিব যিহেতু সি কিবা লাভ খাব লাগিব গতিকে লাভ খাবলৈ কি কৈছে সি 15% প্ৰথম বৃদ্ধি কৰি দিলে তাৰ সেই প্ৰকৃত মূল্যটো যিমান প্ৰকৃত মূল্য আছে যিটো মূল মূল্য বুলি কৈছে নহয় তাৰমানে মূল মূল্যতকৈ 15% বৃদ্ধি কৰাই দিলে তাৰমানে 100 টকা যদি বস্তুৰ দাম 100 টকা আছিলে সি এতিয়া নতুনকৈ বস্তুটো কিমান টকা বিক্ৰী কৰি আছে 115 টকাত বিক্ৰী কৰি আছে কিন্তু যেতিয়া চাহিদা বাঢ়ি গ'ল তাৰমানে চাহিদা মানে ডিমাণ্ড যেতিয়া বাঢ়ি গ'ল যেতিয়া মানুহখিনিয়ে সেই বস্তু খুব কিনিছে নহয় জানো সি তেতিয়া আকৌ 10% বঢ়াই দিলে সি আকৌ কি কৰিলে 10% আকৌ বৃদ্ধি কৰি দিলে সেই বস্তুটো মানে 10% আকৌ বঢ়াই দিলে দাম বঢ়াই দিলে ঠিক আছে তেতিয়া সুধিছে সি কিমান টকা এতিয়া লাভ পাইছে বস্তুটোৰ তাৰমানে 10% যে বঢ়ালে টোটেল সি কিমান পাৰ্চেণ্ট বৃদ্ধি কৰিলে আমি সুধিব আমাক উলিয়াবলৈ কৈছে মানে সি কিমান পাৰ্চেণ্টে প্ৰফিট খাব পাৰিছে সি সেই বস্তুটোৰ ওপৰত প্ৰথমতে এটা বস্তু আছিলে বস্তুটো 15% বৃদ্ধি কৰিছে দাম ঠিক আছে তাৰপিছত আকৌ 10% বৃদ্ধি কৰাই দিছে সি প্ৰথমতে 15% বৃদ্ধি কৰিলে তাৰপিছত আকৌ 10% বৃদ্ধি কৰাইছে বস্তুটোৰ দাম তেতিয়াহ'লে মোটামুটি গোটেই টোটেল সি কিমান পাৰ্চেণ্ট বৃদ্ধি কৰিলে মানে সি বস্তুটোৰ দাম টোটেল কিমান পাৰ্চেণ্ট বৃদ্ধি কৰিলে সেই কথাটো উলিয়াব লাগে তাৰমানে সি কিমান লাভ পাইছে এতিয়া কিমান পাৰ্চেণ্ট লাভত সি বিক্ৰী কৰিব পাৰিছে সেইটো আমি উলিয়াব লাগে তাৰমানে মোটামুটি লাভেইটো পাব তাৰমানে অপশ্যন নম্বৰ চি আৰু এৰ ভিতৰত কোনোবা এটা কাৰেক্ট হ'ব নহয় জানো এইকেইটাৰ ভিতৰত কাৰেক্ট হ'বই লাগিব এতিয়া আমি শুদ্ধ অপশ্যনটো কি হ'ব আমি চাব বিচাৰিছোঁ এতিয়া কি হ'ব গতিকে দুইটা লাভ এতিয়া চাব ওপৰত যি তিনিটা আমি প্ৰশ্ন আলোচনা কৰিছোঁ ন তাতকৈ এই প্ৰশ্নটোৰ পাৰ্থক্যটো কি বাৰু সেই তিনিটা কুৱেশ্যনতকৈ এই কুৱেশ্যনটোৰ পাৰ্থক্যটো কি মই আপোনালোকক কৰিব বিচাৰিছোঁ কি যে ইয়াত ছাকচেছিভলি কি হৈছে ইয়াত বৃদ্ধি হৈছে ছাকচেছিভলি কি হৈছে ইনক্ৰিজ হৈছে তাৰমানে ক্ৰমান্বয়ে ইনক্ৰিজ হৈছে গতিকে এনেকৈ প্ৰফিট লছৰ কথা নাহিও আগৰকেইটা প্ৰশ্নৰ ক্ষেত্ৰতো আহিব পাৰে আগৰকেইটা প্ৰশ্ন আপুনি কৈ চাব পাৰিব যিকেইটা প্ৰশ্ন আমি অলৰেডি আলোচনা কৰি আহিছোঁ যেনেকৈ আমি 20% চাহ খোৱাটো ধৰিছিলোঁ 20% ইনক্ৰিজ হৈছে প্ৰথম আকৌ 10% ইনক্ৰিজ হৈছে তেতিয়া টোটেল কিমান পাৰ্চেণ্ট ইনক্ৰিজ হৈছে আপুনি সেই কথাটো তেনেকৈ প্ৰশ্নটো কৰি চাব পাৰে ঠিক আছে গতিকে মোটামুটি ইয়াত এইটো কথাই হৈছে যে প্ৰথমতে ইনক্ৰিজ আকৌ ইনক্ৰিজ হৈছে কিন্তু আগত কি আছিলে এবাৰ ডিক্ৰিজ তাৰপৰা ইনক্ৰিজ বা প্ৰথমতে ইনক্ৰিজ তাৰপৰা ডিক্ৰিজ তেনেকুৱা আছিলে কিন্তু এইটো প্ৰশ্নত কি হৈছে কণ্টিনিউৱাছলি কি হৈছে ইনক্ৰিজ হৈছে গতিকে বাকী তিনিটা কুৱেশ্যনতকৈ এই কুৱেশ্যনৰ পাৰ্থক্যটো সেইটোৱেই গতিকে ফৰ্মুলা এটাই ব্যৱহাৰ কৰি আমি ফৰ্মুলাটো কি ব্যৱহাৰ কৰিম x প্লাছ ৱাই প্লাছ এক্স ইনটু ৱাই ডিভাইডেড বাই কি হ'বগৈ 100 হ'ব গতিকে এক্সৰ ভেলুটো কি হ'ব ইয়াত যিহেতু ইনক্ৰিজ হৈছে প্ৰথমতে ইনক্ৰিজেই গতিকে প্লাছ 15 এগেইন ৱাই ভেলু কি হ'ব ইয়াতো আকৌ ইনক্ৰিজেই হৈছে ৱাই ভেলুটো কি হ'ব প্লাছ 10 হ'ব ঠিক আছে দুটা পজিটিভত থাকিব গোটেই ভেলুখিনি গতিকে এক্সৰ জেগাত আমি কি কৰিম 15 পুট কৰি দিম ৱাই জেগাত কি পুট কৰিম 10 পুট কৰি দিম প্লাছ কি হ'ব 15 ইনটু 10 ডিভাইডেড বাই 100 গতিকে 15 10 যদি যোগ কৰোঁ 25 হ'ব প্লাছ এই শূন্যটোৱে এই শূন্যটো ডাইৰেক্ট কাটি দিলোঁ তাৰপৰা 5 ইয়াক যদি কাটিলে যাওঁ কিমান যাব 3 বাৰ যাব 5 ইয়াক যদি কাটিলে কিমান যাব 2 বাৰ যাব তাৰমানে আল্টিমেটলি কি থাকিব ওপৰত 3 তলত 2 এতিয়া ইয়াত মোটামুটিটো প্ৰফিট হ'ব বুলি গম পাই আছোঁ লাভ হ'ব বুলি তাৰমানে অপশ্যন চিটোৱে কাৰেক্ট হ'ব কিন্তু ইয়াত মই কুৱেশ্যনটো বেছি ইজি হৈ থাকিলে অপশ্যনটো উলিয়াবলৈ বেছি ইজি হৈ আছে কিন্তু আপোনালোকে মেথডটো শিকিব ট্ৰাই কৰক কাৰণ আপুনি এতিয়া দেখি পেলাই গম পাইছে যে অপশ্যন নম্বৰ চিটো কাৰেক্ট হৈ যাব ইমানখিনি কেলকুলেশ্যন কৰাৰ প্ৰয়োজন নাই গতিকে আপুনি সেই মাইণ্ডত সেই কথাটো নল'ব যে ইয়াত চিটো কাৰেক্ট হ'ব মই স্কিপ কৰি দিওঁ তেনেকুৱা এটা ভাৱ নল'ব আপোনালোকে কনচেপ্টটো লওক কাৰণ এক্সামত ইমান ইজিকৈ নাহিব পাৰে এই কুৱেশ্যনো ইজিয়ে হৈ গৈছে অকণ কাৰণ মোটামুটি চি অপশ্যনটো কাৰেক্ট হ'ব বুলি গম পায়ে গ'লোঁ কাৰণ প্ৰফিট হ'ব বুলি গম পাই আছোঁ প্ৰফিটৰ এটা 10% আছে 10%টো হ'ব নোৱাৰে 100%
চিটো কাৰেক্ট হৈ যাব গতিকে চিটোতে মই ক্লিক কৰি দিওঁ গতিকে এইখন স্কিপ কৰি দিওঁ সেইটো নহয় কনচেপ্টটো লওক আপোনালোকে গতিকে এইটো 25 এতিয়া 3ক যদি 3ক 2য়ে হৰণ কৰিছোঁ আপুনি হৰণ কৰি নাথাকিবগৈ এইটো যে 3ক আকৌ 2য়ে হৰণ কৰিম কিমান ৰিজাল্ট আহিব ইমান কৰি থকাৰ প্ৰয়োজন নাই জাষ্ট এইটো মুখতে কৰিব পাৰি কেনেকৈ কৰিব পাৰি তাৰমানে 3টোক আপুনি দুভাগ কৰিছে 3টোক দুভাগ কৰা মানে কিনো 3 টকাক দুভাগ কৰিলে কেই টকা হ'ব 1.5 টকা নহয় জানো তাৰমানে 1.5 সেইটো মুখতে কৰিব পাৰি চ' 25 লগত 1.5 যোগ কৰিলে কিমান হ'ব 26.5 হ'বগৈ গতিকে শুদ্ধ অপশ্যনটো কিমান হ'বগৈ কিমান প্ৰফিট পাব 26.5% তাৰ প্ৰফিট হ'ব মোৰ টোটেল প্ৰফিটটো কাৰণ বস্তুটো প্ৰথমতে 15% তাৰ বৃদ্ধি কৰি দিছিলে তাৰপিছত 10% বৃদ্ধি কৰিছে গতিকে টোটেল কিমান পাৰ্চেণ্ট বৃদ্ধি কৰা বুজালে সি 26.5% সি বৃদ্ধি কৰা বুজালে ঠিক আছে গতিকে এইটো হ'ব অপশ্যন নাম্বাৰ কুৱেশ্যন নাম্বাৰ 4টো উত্তৰ আশা কৰোঁ আপোনালোকে বুজি পাৰিছে তেতিয়াহ'লে শেষৰটো প্ৰশ্ন চাওঁ আহক সেইটো হ'ব কি ছাকচেছিভলি ডিক্ৰিজ হ'লে কেনেকৈ কৰিম ঠিক আছে আহক নেক্সট কুৱেশ্যন চাওঁ এতিয়া চাব কুৱেশ্যন নাম্বাৰ 5টো কুৱেশ্যন নাম্বাৰ 5টোত কি দি থোৱা আছে এখন চহৰৰ জনসংখ্যা একেৰাহে 2 বছৰত 10% আৰু 20% হ্ৰাস পায় 2 বছৰ পিছত কিমান শতাংশ জনসংখ্যা হ্ৰাস পায় আমি নিৰ্ণয় কৰিব লাগে এতিয়া কথা হ'ল কি প্ৰশ্নটোত প্ৰথম বছৰত 10% মানে কি সেই চহৰখনৰ জনসংখ্যা প্ৰথম বছৰত 10% মানে কি হৈছে বৃদ্ধি নহয় হ্ৰাস পাইছে 10% হ্ৰাস পাইছে আকৌ পিছৰ বছৰটোত আকৌ কিমান পাৰ্চেণ্ট হ্ৰাস পাইছে 20% হ্ৰাস পাইছে গতিকে সেই দুটা বছৰত জনসংখ্যা মানে মোটামুটি টোটেল কিমান পাৰ্চেণ্ট হ্ৰাস পাইছে আমি উলিয়াবগৈ লাগে কিমান পাৰ্চেণ্ট সি মানে কমি গ'ল জনসংখ্যা কিমান পাৰ্চেণ্ট কমিলে টোটেল কিমান পাৰ্চেণ্ট কমি গ'ল আমি নিৰ্ণয় কৰিব লাগে এতিয়া কথা হ'ল কি প্ৰথম বছৰ হ্ৰাস পাইছে নেক্সট বছৰ হ্ৰাসেই পাইছে তাৰমানে মোটামুটি এনচাৰটো কি আহিব ডিক্ৰিজ বা হ্ৰাসতে আহিব গতিকে ডিক্ৰিজ বা হ্ৰাস তাৰমানে হয় অপশ্যনটো এ কাৰেক্ট হ'ব নহয় বিটো কাৰেক্ট হ'ব এই কথাটো আমি নিশ্চিত হৈয়ে গ'লোঁ কাৰণ প্ৰথম বছৰ হ্ৰাস হৈছে নেক্সট আকৌ হ্ৰাস হৈছে তাৰমানে ছাকচেছিভলি কি হৈছে ডিক্ৰিজ হৈছে এইটো কণ্টিনিউৱাছলি কি হৈছে এইটো হ্ৰাস পাইছে গতিকে এনচাৰটো হ্ৰাসতে আহিব কিন্তু কথা হ'ল এ অপশ্যনটো কাৰেক্ট হ'ব নে বি অপশ্যনটো কাৰেক্ট হ'ব আমি নিৰ্ণয় কৰিব লাগে এতিয়া ইয়াৰ বাবে আমি কি কৰিম ফৰ্মুলা একেটা ব্যৱহাৰ কৰিম x প্লাছ ৱাই প্লাছ x ইনটু ৱাই ডিভাইডেড বাই কি হ'ব 100 এতিয়া কথা হ'ল কি আমি এক্সৰ ভেলুটো ল'ম যেটো হ্ৰাস পাইছে ডিক্ৰিজ হৈছে ডিক্ৰিজটো আমি কিহত লওঁ নিগেটিভত লওঁ কি হ'ব -10 প্ৰথমটো ৱাই ভেলুটো কি হ'ব -20 হ'ব হ'ল এতিয়া ভেলুখিনি পুট কৰোঁ আহক আমি এতিয়া এক্সৰ জেগাত কি কৰিম আমি -10 পুট কৰি দিম ৱাই জেগাত কি কৰিম -20 পুট কৰি দিম গতিকে ৱাই জেগাত যদি মাইনাছ পুট কৰোঁ মাইনাছে প্লাছে মাইনাছ গতিকে ডাইৰেক্টলি মাইনাছ পাতিছোঁ মই ইয়াত কি পৰি প্লাছ যে পাতিছে ডাল প্ৰথমতে এক্সৰ জেগাত -10 পুট কৰিলোঁ ৱাই জেগাত -20 ৱাই জেগাত -20 গতিকে আল্টিমেটলি প্লাছডাল মাইনাছেই হৈ যাবগৈ ঠিক আছে এইটো বুজিব পাৰিছোঁ আমি এক্সৰ জেগাত কি পুট কৰি দিম এডাল কিন্তু প্লাছডাল প্লাছেই ৰাখক ইয়াত আকৌ মাইনাছ পাতি নিদিব কিয় নাপাতিব গম পাই যাব এতিয়া এক্সৰ জেগাত কি প্ৰয়োগ কৰিম মই -10 পুট কৰি দিম ৱাই জেগাত কি পুট কৰি দিম আমি -20 পুট কৰি দিম হ'ল এইটো ব্ৰেকেটৰ মাজত ৰাখিব লাগিব দেই কাৰণ মাজত ইনটু চিনডাল আছে হ'ল ইনটু তলত কি হ'ব 100 -10 আৰু -30 তাৰমানে কিমান আহিব -10 -20 তাৰমানে কি হ'ব -30 হ'ল এডাল প্লাছ এই মাইনাছ দিলে এই মাইনাছ দিলে কি হৈ যাব মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হৈ যাব থাকি যাব ইয়াত 10 ইয়াত থাকি যাব 20 হ'ল এতিয়া তলত কি আছে 100 এতিয়া এই শূন্যটোৱে মই এই শূন্যৰে কাটি দিলোঁ এই শূন্যটোৱে এই শূন্যৰে কাটি দিলোঁ হ'ল এইটো -30 প্লাছ 1 ইনটু 2 তাৰমানে 1 ইনটু 2 কি হ'ব আল্টিমেটলি 2 তাৰমানে -30 পৰা 20 গতিকে কি আহিব ৰিজাল্টটো -28 মাইনাছত আহিছে ডিক্ৰিজ হৈছে আৰু 28 আহিছে গতিকে অপশ্যন নম্বৰ কোনটো হ'ব বিটো কাৰেক্ট হ'ব গতিকে চহৰখনৰ গোটেই মোটামুটি যিটো হ্ৰাস পাইছে জনসংখ্যা হ্ৰাস পাইছে দুবছৰত সেইটো কিমান হ'ব -28% হ্ৰাস পাইছে তাৰমানে -20 ছাকচেছ নহয় হ্ৰাস পোৱা নাই কি কৈছে মানে চহৰখনত কিমান হ্ৰাস পালে বুলি সুধিলে আমি কি বুলি ক'ম 28% হ্ৰাস পাইছে প্ৰথম বছৰ যদি 10% হ্ৰাস হয় দ্বিতীয় বছৰ যদি 20% হ্ৰাস হয় গতিকে এই টোটেল 2 বছৰত চহৰখনত কিমান পাৰ্চেণ্ট জনসংখ্যা হ্ৰাস পালে বুলি সুধিলে কিমান পাম আমি 28% তাৰমানে 28% জনসংখ্যা হ্ৰাস পাইছে গতিকে আজি আমি এইটো ভিডিঅ'ত পাৰ্চেণ্টেজৰ এটা খুব গুৰুত্বপূৰ্ণ টপিক ইনক্ৰিজিং আৰু ডিক্ৰিজিঙৰ ওপৰত 5টা প্ৰশ্ন আলোচনা কৰিছোঁ যিকেইটা যি 5টা প্ৰশ্ন আলোচনা কৰিলোঁ গোটেইকেইটা কি হয় ডিফাৰেণ্ট লৈছোঁ আমি ইটোৰ লগত সিটো নিমিলে গতিকে কিন্তু ফৰ্মুলা একেটাই ব্যৱহাৰ কৰিছোঁ
আশা কৰোঁ আপোনালোকে প্ৰশ্নকেইটা ভালধৰণে বুজি পাইছে আৰু ফৰ্মুলা যিটো দিছোঁ সেইটো ফৰ্মুলাটো মনত ৰাখি ল'ব আৰু আপোনাৰ যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আছে সমাধান কৰিব পাৰিব সমাধান কৰি চাওক আপোনালোকে নিশ্চয় পাৰিব যদি আপোনালোকে যদি কিবা অসুবিধা ফিল কৰে কমেণ্ট বক্সত তাৰ প্ৰশ্নটো লিখি দিবলৈ নাপাহৰিব কমেণ্ট লিখি দিব দৰকাৰ হ'লে আপোনাক সলভ কৰি মই এনচাৰটো দিব ট্ৰাই কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব নাপাহৰিব আৰু কমেণ্ট কৰিব শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ